ভয়ঙ্কৰ বান দিশহাৰা বন্যপ্ৰাণী ক'ত আছে নিৰাপদ ঠাই গাড়ী ঘোঁৰা নাচাই ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্য হস্তীৰ জাক পানীত সাঁতুৰি সাঁতুৰি কাজিৰঙাৰ বন্যকুলে বিচাৰিছে নিৰাপদ ঠাই না জল না থল এফালৰ পৰা ঢপলিয়াইছে বন্যপ্ৰাণীয়ে কলৈ যাব তাৰ ঠিকনা নাই মুঠতে পলাব লাগে পানীৰ পৰা সেইবাবেই ৰাষ্ট্ৰীয় ঘাইপথেৰে এইদৰেই পাৰ হৈছে হাতীৰ জাক নিউজ 18ৰ কেমেৰাই বন্দী কৰিছে বানত দিশহাৰা হোৱা বন্যপ্ৰাণীৰ দুৰ্দশাৰ ছবি নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ নৈ বনৈৰ পানীয়ে প্লাবিত কৰিছে কাজিৰঙাৰ বুঢ়া পাহাৰ বাগৰি কহৰাকে ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮০% ঠাই সেইবাবে ওখ ঠাই আৰু খাদ্য বিচাৰি এই অৱস্থা বন্যপ্ৰাণীৰ খাদ্য সংকটত পৰা কাজিৰঙাৰ বন্য হস্তীয়ে জনাঞ্চলতো চলাইছে তাণ্ডৱ এয়া গোলাঘাটৰ মেৰাপানীৰ দৃশ্য বানৰ হেঁচাত বনাঞ্চলৰ পৰা ওলাই আহি এইদৰে বনৰীয়া হাতীয়ে ওচন কৰিলে খেতিপথাৰ এতিয়া আপোনাৰ হাতীৰ ক্ৰমান্বয়ে উপদ্ৰৱ বাঢ়ি গ'ল হাতীৰ উপদ্ৰৱ বাঢ়ি যোৱাৰ পিছত এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ এইখন পথাৰ ভেদ কৰি আহি আকৌ নতুন নতুন পথাৰলৈ ধৰি লওক এই ৰঙাজান কুৰুকা এইফাললৈকে ৰংদৈলৈকে হাতীৰ হেৰি হৈছে বানপীড়িত অসমৰ আজিৰ এই ছবি কিন্তু এই ছবি নেদেখে কেন্দ্ৰীয় চৰকাৰে দেখিও নেদেখে ৰাজ্য চৰকাৰে অসহায় বন বিভাগো প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰাৰ গত্যন্তৰ নাই এই দুৰ্দশাগ্ৰস্ত বন্যকুলৰ ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট